হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক জেজ ব্লগছ আছাম। আৰু আমি আজি যাম ব্ৰহ্মপুত্ৰ পাৰলৈ। তাত আমি যাই কি কৰিম, কিয় গৈ আছোঁ আৰু কি কি আছে তাত, এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আৰু আমি কোনপিনে যাম, ৰাস্তাটো কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব, যদি আপোনালোকে ভৱিষ্যতে যদি আহে ৰাস্তাটো চাব পাৰিব। আৰু লগত আছে মোৰ এজন ফ্ৰেণ্ড, এয়া মোৰ ফ্ৰেণ্ড। আজি যাবলৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰ পাৰলৈ, গতিকে আপোনালোকে চাব পাৰিব, গতিকে চাই থাকক। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি খাৰবেটীয়া মেইন টাউন আহি পালোঁ। এইখন খাৰবেটীয়া মেইন টাউন হয় আৰু আমি এইটো ৰাস্তাৰে যাম, এইটো ৰাস্তাৰে যাম। আপোনালোকে চাই আছে, এইটো ৰাস্তাৰে যাম, বলক যাওঁ। মেইন টাউনৰ পৰা সেইটো ৰাস্তা ধৰি আমি এইখন বজাৰ আহি পালোঁ। এইখন বজাৰৰ পৰা আমি এইটো ৰাস্তাৰে চিধা যাম, এইটো ৰাস্তাৰে চিধা যাম। আমি যাই কিনে এইফালে ঘূৰিব লাগিব, আৰু এটা ৰাস্তা আছে তাত যাম আমি এতিয়া। চ' ফ্ৰেণ্ডছ, আমি সেইটো বজাৰৰ পৰা চিধা চিধি এইটো ৰাস্তা ধৰিলোঁ আৰু আমালোকে যাই আছোঁ। অলপ দূৰ আছে, বেছি দূৰ নাই, আমি আহি পামেই এতিয়া। এইখিনি ঠাই চাই আছে, এইখিনি ব্ৰহ্মপুত্ৰ পাৰৰ বহুতি, এইখিনি ঠাই ব্ৰহ্মপুত্ৰ পাৰৰ বহুতি। আৰু আপোনালোকে চাই আছে ইয়াত বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ ধানৰ খেতি কৰিছে। এইখিনি তাৰমানে এইখিনি ব্ৰহ্মপুত্ৰৰ উপকূল অঞ্চল হয় এইখিনি। আৰু আপোনালোকে চাই আছে ইয়াতে বিভিন্ন ধৰণৰ ধানৰ খেতি কৰিছে মানুহে, বড়ো ধান, আহু ধান আৰু বিভিন্ন ধৰণৰ খেতি কৰিছে। লগতে শাক পাচলিৰ খেতি কৰিছে, আপোনালোকে চাই আছে এয়া শাক পাচলিৰ খেতি কৰিছে। ফ্ৰেণ্ডছ, ৰাস্তাখন বহুত বেয়া, বহুত বেয়া। সেইকাৰণে আমি অলপ লাহে লাহে যাই আছোঁ। বহুত কষ্ট হয়তো, গাড়ীৰ বহুত প্ৰেছাৰ পাই আছে, সেইকাৰণে আমি লাহে লাহে যাই আছোঁ। আৰু আপোনালোকে চাই আছে এইখিনি হয় আপোনাৰ ব্ৰহ্মপুত্ৰ উপকূল অঞ্চলৰ বহুতি। ফ্ৰেণ্ডছ, আমি এখন ব্ৰিজ আহি পালোঁ, এখন ব্ৰিজ ব্ৰহ্মপুত্ৰ পাৰ পোৱাৰ আগতে। ফ্ৰেণ্ডছ, আজি মই যিটো ঠাইত আছোঁ, মই শুনামতে এইটো ঠাই বোলে আগত ব্ৰহ্মপুত্ৰৰ সোঁত আছিল, তাৰমানে সোঁত পানী আছিল। আৰু এতিয়া চবৰ পৰিৱৰ্তন হ'ল, সময়ৰ পৰিৱৰ্তন হোৱাৰ পিছত এইখিনি ঠাইত আপোনালোকে চাব পাৰিব, সোঁতৰ পৰিৱৰ্তে মানুহে ঘৰ বাৰী আৰু খেতি বাতি উপযোগিছে। আৰু ইয়াৰ লগতে ইয়াৰ মানুহবোৰে বিভিন্ন ধৰণৰ খেতি কৰিছে, মানে ইয়াতে চাওক বিভিন্ন ধৰণৰ খেতি, মাকৈ খেতি আছে, ভোল খেতি আছে, জিকা খেতি আছে। গতিকে আমি জনামতে এই ইয়াত মাকৈ মানে 70% মাকৈ ইয়াৰ পৰা উৎপন্ন কৰা হয়। গতিকে ইয়াৰ পৰা এই মাকৈবোৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। আচলতে মানে খৰাং বতৰত মাকৈ খেতিটো ভাল হয়, সেইকাৰণে এতিয়া খৰাং বতৰ আহিছে, গতিকে সেইকাৰণে ইয়াত মাকৈ খেতি যথেষ্ট পৰিমাণে কৰা
কৰা হৈছে। আৰু আমি এতিয়া আৰু আগলৈ বাঢ়িম, যিহেতু আমাৰ টাৰ্গেট হৈছে ব্ৰহ্মপুত্ৰ পাৰ। আৰু আগলৈ কি আছে মোৰ ফ্ৰেণ্ডে কোৱা মতে ইয়াত বহুত মাকৈ খেতি কৰা হৈছে আৰু লগতে মাকৈ উৎপন্ন কৰা হৈছে। আৰু মই যে অলপ আগত কৈছোঁ যে এইখিনি অঞ্চলত বহুত বানপানী হয়, আৰু মই শুনা মতে এইখিনি, আৰু মই নিজেও আহি শুনিছোঁ, আৰু বিশেষকৈ এইখিনি ঠাইত বহুত বানপানী হৈছিল। আৰু বানপানী হোৱাৰ ফলত বহুত ডাঙৰ লঞ্চ চলিছিল, পানী জাহাজ চলিছিল। আৰু বানপানী হোৱাৰ সময়ত এইখিনিৰ পৰা মাটি খহি ধুই লৈ গৈছে, ডাইৰেক্ট ব্ৰহ্মপুত্ৰ নদীত লৈ গৈছে। আৰু এইটো ব্ৰহ্মপুত্ৰ সোঁতে এইটো যেতিয়া বৰষুণ হয় এইটোৰে পানী যায়। কি চাই আছে? ভাল লাগি আছে নেকি? আৰু চাবলৈ মন গৈ আছে? যদি আৰু চাবলৈ মন গৈ আছে তেনেহ'লে আমাৰ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। ফ্ৰেণ্ডছ, আৰু আপোনালোকে চাই আছে আমি ডাইৰেক্ট মাকৈ খেতিৰ ভিতৰত আছোঁ। আপোনালোকে চাব পাৰিব চাৰিওপিনে মাকৈ খেতি। আমি মাকৈ খেতিৰ মাজেৰে ৰাস্তা হৈছে, এইটো এটা আচৰিত কথা হৈ যায়। ফ্ৰেণ্ডছ, আমি কোৱা মতে আমি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ, তাৰমানে ব্ৰহ্মপুত্ৰৰ পাৰ আহি পালোঁ। এয়া আপোনালোকে পিছফালে চাই আছে, এইটো হয় ব্ৰহ্মপুত্ৰৰ পাৰ। কি ফ্ৰেণ্ডছ চাই আছে নেকি? চাওক, এয়া ব্ৰহ্মপুত্ৰৰ পাৰ হয়। আৰু এটা কথা আপোনালোকক আমি ওচৰত লৈ কেনে দেখাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰটো কেনেকুৱা। আপোনালোকেতো সদায় গুৱাহাটীৰ ব্ৰিজৰ পৰা চাইছে, কিন্তু আমি ডাইৰেক্ট আপোনালোকক নদীত নুমাই কেনে আপোনালোকক দেখাম যে ব্ৰহ্মপুত্ৰৰ পাৰ কেনেকুৱা। বৰ্তমান ব্ৰহ্মপুত্ৰত পানী নাই, পানী গুচি গৈছে, মানে পানী শুকাই গৈছে। যেতিয়া বৰষুণ হয় এইখিনি অঞ্চলত প্ৰচুৰ পৰিমাণে বানপানী হয় আৰু বহুত ডাঙৰ লঞ্চ পানী জাহাজ চলে।
আহক চাওঁ ব্ৰহ্মপুত্ৰৰ পাৰ কেনেকুৱা। আৰু ফ্ৰেণ্ডছ আমি আহি পালোঁ ব্ৰহ্মপুত্ৰৰ পাৰ। আমি গৈ আছোঁ, আপোনালোকে দেখাই আছোঁ। এয়া চাই আছে আপোনালোকে, এয়া হয় ব্ৰহ্মপুত্ৰৰ পাৰ। এইখিনি পানী যে আপোনালোকে চাই আছে, এইখিনি পানী মামুলি পানী নহয়। এইখিনি পানীত মানুহ প্ৰায় 5জন ইয়াত ডুবি যাব পাৰে, ইমানখিনি পানী আছে। আৰু আপোনালোকক আমি নামি কিনে দেখাই আছোঁ, তলৰ পৰা দেখাই আছোঁ দৃশ্যটো। এয়া আমি নামি আছোঁ। এইবিলাক বালি বহুত গৰম, একেবাৰে বহুত গৰম, পানী বহুত ঠাণ্ডা হয়। এইখিনিত নাও আছে, নাও আপোনালোকে আৰু পিছফালে চাই আছে লঞ্চো হয়, এইকেইটা লঞ্চো হয় আৰু বহুত দূৰে লঞ্চো আছে। আমি ভাবিছিলোঁ যে আমি নদীটোৰ সেইটো পাৰত যাম, এইটো পাৰ নহয়, এইটো মাজভাগ, নদীৰ মাজভাগ হয়, শুকাই গৈছে, পানী ইমান নাই। পাৰ হ'ব আপোনাৰ এই বহুত দূৰত আছে, মই দেখাই দি আছোঁ। ভাবিছিলোঁ যে এইখিনিৰে আমি পাৰ হ'ম, কিন্তু পাৰ হ'ব নোৱাৰোঁ, বহুত পানী আছে। আৰু লগতে পইচাও অনা নাই যে লঞ্চেৰে উঠি যাম। যিমানখিনি পইচা আছিল গাড়ীত তেল ভৰাই কিনে আহিলোঁ। ব'লক আমি এই সন্মুখেৰে যাম, সন্মুখেৰে ৰাস্তা আছে, তাৰমানে পানী অলপ কম আছে, সেইখিনিৰে আমি যাব পাৰোঁ। আৰু নদীৰ পাৰে গৈ আছোঁ, তাৰমানে নদীৰ ওচৰে যাই আছোঁ। আৰু এটা কথা ফ্ৰেণ্ডছ, যদি আপোনালোকে আহে লগতে পইচা আনিব, পইচা নহ'লে আমাৰ নিচিনা নাহিব। আপোনালোকে পইচা আনিব আৰু ডাইৰেক্ট লঞ্চত উঠিব। লঞ্চত উঠি কিনে আপোনালোকে ডাইৰেক্ট অল নদীটো ঘূৰিব পাৰিব। মাত্ৰ 80 টকা ল'ব, 80 টকা। কিন্তু আমালোকে 100 টকা আনিছিলোঁ, ভাবিলোঁ যে 50 টকা তেল ভৰাম, কিন্তু 50 টকা তেল আৰু নহয়, তেল যিহেতু বেছিকৈ দাম বাঢ়িছে। আৰু প্লাছ আমি 100 টকা তেল ভৰিলোঁ আৰু যিমানখিনি পইচা আছিল চব তেলতে গুচি গ'ল। সেইকাৰণে আমি লঞ্চত উঠিব নোৱাৰিম। এতিয়া ভাবিলোঁ যে এইপিনে ৰাস্তা আছে, সেইটো ৰাস্তাৰে ধৰিম আৰু সেইটো ৰাস্তাৰে পাৰ হ'ম আমি নদীটো। আৰু আপোনালোকে দেখাই আছোঁ নদীৰ মাজভাগ যে এইখন নদীৰ ঘাটিত বহুত মানুহৰ মৃত্যু হৈছে, কিবা না কিবা কাৰণত মৃত্যু হৈছে। মই শুনামতে মানুহৰ ভূতে ধৰিছিল, কোনোবাই কাকো মাৰ্ডাৰ কৰিছিল, আৰু মুঠতে এনেকৈ মানুহৰ বহুত মাৰ্ডাৰ হৈছিল, মানে মৃত্যুমুখত পৰিছিল। কিন্তু মোৰ আহি অলপ ভয় লাগি আছে। বৰ্তমান আমি যিটো ঠাইত আছোঁ, পানী আহে এইটো ডাইৰেক্ট ডুব যাব। যদি এতিয়াও যদি পানী আহে লগতে আমিও ডুব যাম। এতিয়া আপোনালোকক দেখাই আছোঁ সন্মুখত কি আছে। আৰু লগতে ফ্ৰেণ্ডছ আমি ডাইৰেক্ট পূব পিনে যাই আছোঁ, সূৰ্যটো পিছফালে, সেইকাৰণে কেমেৰাটো ক্লিয়াৰ হোৱা নাই। ফ্ৰেণ্ডছ চাওক কিমান ঘৰ, গতিকে ইয়াৰ উপকূল অঞ্চলত যে বানপানী হয়, তেনেহ'লে চিন্তা কৰি চাওক কিমান পানী আহে, কিমান পানী বৈ আহে। এই পানীৰ প্ৰভাৱ আমাৰ খাৰুপিটিয়াতো পৰে। আমি এই পিনেৰে নামিম তলত, এই পিনেৰে নামি ডাইৰেক্ট আপোনালোকক এই মাজত লৈ যাম। আৰু আজি বহুত প্ৰখৰ ৰ'দ দিছেতো, বালিবোৰ ইমান গৰম হৈছে ভৰি দিব পৰা নাযায়। যদি এটা কণী দিয়া হয় ডাইৰেক্ট কণীটো ফ্ৰাই হৈ যাব, এনেকৈ গৰম হৈছে। এইটো পাৰত আছোঁ, বৰ্তমান এইটো পাৰত আছোঁ। চাওক সেইটো পাৰ কিমান দূৰলৈ, কিমান দূৰ চাওক ফ্ৰেণ্ডছোন, আপোনালোকে চাওক বহুত দূৰ আছে। আৰু চাৰিওপিনে বগা হৈ আছে, বগা মানে এতিয়া বৰ্তমান নদীৰ পৰা পানীৰ ভাপ ওলাই আছে, আৰু পানীৰ ভাপেৰে এইখিনি অঞ্চল ডাইৰেক্ট বগা হৈ গৈছে। আৰু আপোনালোকক দেখাই আছোঁ
প্ৰব্লেম আছে। ঠাণ্ডা দিনত আহিলে আপোনালোকে এইখিনি ঠাইত উঠিব নোৱাৰিব, কাৰণ পানীয়ে পানী থাকে, কিন্তু গৰম দিনত পানীটো নাথাকে, পানী গুচি যায়, বৰষুণৰ অভাৱ হয়, সেইকাৰণে পানী নাথাকে। সেইকাৰণে আপোনালোকক আমি লৈ আহিছোঁ ডাইৰেক্ট মাছভাগলৈ। লাগি আছে যে আমি মৰুভূমিত আহিছোঁ। মই এতিয়া পাহৰি গৈ আছো ইয়াৰ অৱস্থা একেবাৰে বেয়া, ভয় লাগি আছে, হয়তো মোৰো লাগি আছে, নিশ্চয় কিজানি আপোনালোকৰো লাগি আছে যে আমি ক'ত আহি পাইছোঁ বৰ্তমান। চাওক ফ্ৰেণ্ড, এইখিনি হ'ল বালিৰ পাহাৰ। বালিৰ পাহাৰৰ নিচিনা লাগি আছে নে নাই কওকচোন? আপোনালোকে কমেণ্ট বক্সত লিখি কেনে কওক যে কেনেকুৱা লাগি আছে, বালিৰ পাহাৰ নে কি না বেলেগ লাগি আছে। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি কওকচোন। ফ্ৰেণ্ডছ, পুৰা গৰম লাগি আছে, আমি ভাগি আছো। এই সন্মুখত মাটি আছে, এই জেগাত মাটিত ভৰি দিম। ফ্ৰেণ্ডছ, বহুত গৰম বালি, বহুত গৰম। আমি এইখিনি পৰা দৌৰি দৌৰি আহিলো এই মাটিৰ ওপৰত থিয় হ'বৰ কাৰণে। বহুত গৰম, বহুত গৰম, বহুত গৰম। যদি আপোনালোকে আহে তেনেহ'লে এইটো পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব, নিশ্চয় আহিব। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি আহে তেনেহ'লে আমাৰ নিচিনা ইয়াতে নাহিব। আপোনালোকে সেইটো পাৰত থাকিব। গতিকে আমাৰ নিচিনা যদি আপোনালোকে আহে তেনেহ'লে একেবাৰে ঘটনা হৈ যাব। ফ্ৰেণ্ডছ, ইমান গৰম আৰু থাকিব নোৱাৰোঁ, এতিয়া আমি গুচি যাম। গতিকে চাওক আৰু চাবলৈ একো নাই, আৰু একো নাই, খালি বালিয়ে বালি আৰু গৰমে গৰম। এই ভৰি থব চবাই নোৱাৰো, ইয়াতে বহুত গৰম। মই যাব লাগিব এতিয়া। চল, বহুত গৰম। ফ্ৰেণ্ডছ, আমি দৌৰি আছো, ইমান গৰম বালি, তিনদিনীয়া নাই আৰু মই নাহো। ফ্ৰেণ্ডছ, বহুত গৰম, ইমান গৰম নাই। ভৰি পৰিল, কেনেকৈ আহিছো যাব নোৱাৰো এতিয়া। আপোনালোক খিচৰি লওঁ। ফ্ৰেণ্ডছ, ঠাণ্ডা পানীত ভৰিটো ধুই লওঁ। ফ্ৰেণ্ডছ, পানীত নুমিলোঁ, লাগি আছে বেজটো গুচি গৈছোঁ আৰু জিন্দগী না হৈ পিনে। ফ্ৰেণ্ডছ, কি ক'ব, কি গৰম। এই পানীত নুমিছোঁ, তথাপিও ভৰি জ্বলি আছে। এই পিনে নাযাবি, সেইপিনে ধুবিবি। ফ্ৰেণ্ডছ, চ' আজি এইখিনি আমাৰ তৰফৰ পৰা, আজি ভিডিঅ' এইখিনি। আৰু নেক্সট আপোনাৰ লগত আকৌ আহিম আমাৰ জেছ ব্লগ আছামত, লগত জড়িত হৈ থাকক। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেলটো বজাই দিব লগত, আগত যদি প্ৰথমে আৰু সোনকালে যায়। চ' আজিলৈকে ইমানখিনিয়ে, বাই।